কেনেকুৱা ধৰণৰ সমস্যা হৈছে কেতিয়াবা আমি জনাত এতিয়া যোৱা নিশাই এই আমাৰ যিটো শদিয়া আৰু শান্তিপুৰ অসম অৰুণাচল বৰ্ডাৰ যিটো 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গছজোপা পৰি ইতিমধ্যে আপোনালোকে দেখিছেই ছবিত দেখিছে ওলাইছে আৰু এই গছজোপা এতিয়ালৈকে প্ৰশাসনে যিটো ক্ষিপ্ৰ গতিত ল'ব লাগে আমি নোলোৱা যেন অনুভৱ হৈছে এটা কাৰণ কিয়নো এতিয়া ইতিমধ্যেলৈকে 9 বাজিবলৈ এতিয়াও 5 মিনিট বাকী আছে স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰী ৰাস্তা ঘাটতে অহা যোৱা কৰে আৰু এই ৰাস্তা ঘাটতে অহা যোৱা কৰাৰ যি ছবি এইখিনি এতিয়ালৈকে হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ প্ৰশাসনে এইটো যথেষ্ট অসুবিধা আছে এতিয়া আপোনাৰ নিশ্চয় কিবা স্কুল পাবগৈ লাগিছিল হয় স্কুল পাবগৈ লাগিছিলে এতিয়া আমাৰ 8 বাজি 45 মিনিট আমি স্কুল পাবগৈ লাগিছিল এতিয়া আমাৰ 9 বাজিৰ 5 মিনিট সময় আছে পৰীক্ষা চলি আছে চাগে পৰীক্ষা চলি আছে ৰাস্তা ঘাটত অৱৰোধ হৈ আছে এইখিনি আৰু কেতিয়া বজাৰ পৰা আপোনালোকে আবদ্ধ হৈ আছে 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা ৰাতি 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা এনেকৈ পথটো বন্ধেই হৈ আছে গছজোপা ভাঙি পৰাৰ ফলত হৈছে এনেকা প্ৰশাসনৰ লোক এতিয়ালৈকে কোনো অহা নাই আমিতো অহাৰ পৰা এতিয়ালৈকে দেখা নাই আপোনালোকে কিবা এতিয়া খোৱা বোৱা ব্যৱস্থা এনেকে আছে এনেকে আছো কালি ক'ৰ ৰাতিয়ে পৰা ভাত আহিছে? মাকুমৰ পৰা মাকমৰ পৰা ক'লৈ যায় ৰয়িং ৰয়িঙলৈ যায় ইয়াতে বহুত গাড়ী লাইন লাগিছে শ শ গাড়ী হ'ব চাগে ন কেনেকুৱা ধৰণৰ সমস্যা হৈছে কেতিয়াবা আমি জনাত এতিয়া যোৱা নিশাই এই আমাৰ যিটো শদিয়া আৰু শান্তিপুৰ অসম অৰুণাচল বৰ্ডাৰ যিটো 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গছজোপা পৰি ইতিমধ্যে আপোনালোকে দেখিছেই ছবিত দেখিছে ওলাইছে আৰু এই গছজোপা এতিয়ালৈকে প্ৰশাসনে যিটো ক্ষিপ্ৰ গতিত ল'ব লাগে আমি নোলোৱা যেন অনুভৱ হৈছে এটা কাৰণ কিয়নো এতিয়া ইতিমধ্যেলৈকে 9 বাজিবলৈ এতিয়াও 5 মিনিট বাকী আছে স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰী ৰাস্তা ঘাটতে অহা যোৱা কৰে আৰু এই ৰাস্তা ঘাটতে অহা যোৱা কৰাৰ যি ছবি এইখিনি এতিয়ালৈকে হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ প্ৰশাসনে এইটো যথেষ্ট অসুবিধা আছে এতিয়া আপোনাৰ নিশ্চয় কিবা স্কুল পাবগৈ লাগিছিল হয় স্কুল পাবগৈ লাগিছিলে এতিয়া আমাৰ 8 বাজি 45 মিনিট আমি স্কুল পাবগৈ লাগিছিল এতিয়া আমাৰ 9 বাজিৰ 5 মিনিট সময় আছে পৰীক্ষা চলি আছে চাগে পৰীক্ষা চলি আছে ৰাস্তা ঘাটত অৱৰোধ হৈ আছে এইখিনি আৰু কেতিয়া বজাৰ পৰা আপোনালোকে আবদ্ধ হৈ আছে 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা ৰাতি 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা এনেকৈ পথটো বন্ধেই হৈ আছে গছজোপা ভাঙি পৰাৰ ফলত হৈছে এনেকা প্ৰশাসনৰ লোক এতিয়ালৈকে কোনো অহা নাই আমিতো অহাৰ পৰা এতিয়ালৈকে দেখা নাই আপোনালোকে কিবা এতিয়া খোৱা বোৱা ব্যৱস্থা এনেকে আছে এনেকে আছো কালি ক'ৰ পৰা ৰাতিয়ে ভাত আহিছে? মাকুমৰ পৰা ক'লৈ যায় ৰয়িং ৰয়িঙলৈ যায় ইয়াতে বহুত গাড়ী লাইন লাগিছে শ শ গাড়ী হ'ব চাগে ন কেনেকুৱা ধৰণৰ সমস্যা হৈছে কেতিয়াবা আমি জনাত এতিয়া যোৱা নিশাই এই আমাৰ যিটো শদিয়া আৰু শান্তিপুৰ অসম অৰুণাচল বৰ্ডাৰ যিটো 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গছজোপা পৰি ইতিমধ্যে আপোনালোকে দেখিছেই ছবিত দেখিছে ওলাইছে আৰু এই গছজোপা এতিয়ালৈকে প্ৰশাসনে যিটো ক্ষিপ্ৰ গতিত ল'ব লাগে আমি নোলোৱা যেন অনুভৱ হৈছে এটা কাৰণ কিয়নো এতিয়া ইতিমধ্যেলৈকে 9 বাজিবলৈ এতিয়াও 5 মিনিট বাকী আছে স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰী ৰাস্তা ঘাটতে অহা যোৱা কৰে আৰু এই ৰাস্তা ঘাটতে অহা যোৱা কৰাৰ যি ছবি এইখিনি এতিয়ালৈকে হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ প্ৰশাসনে এইটো যথেষ্ট অসুবিধা আছে এতিয়া আপোনাৰ নিশ্চয় কিবা স্কুল পাবগৈ লাগিছিল হয় স্কুল পাবগৈ লাগিছিলে এতিয়া আমাৰ 8 বাজি 45 মিনিট আমি স্কুল পাবগৈ লাগিছিল এতিয়া আমাৰ 9 বাজিৰ 5 মিনিট সময় আছে পৰীক্ষা চলি আছে চাগে পৰীক্ষা চলি আছে ৰাস্তা ঘাটত অৱৰোধ হৈ আছে এইখিনি আৰু কেতিয়া বজাৰ পৰা আপোনালোকে আবদ্ধ হৈ আছে 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা ৰাতি 2:30 বজাত ৰাতি 2:30 বজাৰ পৰা এনেকৈ পথটো বন্ধেই হৈ আছে গছজোপা ভাঙি পৰাৰ ফলত হৈছে এনেকা প্ৰশাসনৰ লোক এতিয়ালৈকে কোনো অহা নাই আমিতো অহাৰ পৰা এতিয়ালৈকে দেখা নাই আপোনালোকে কিবা এতিয়া খোৱা বোৱা ব্যৱস্থা এনেকে আছে এনেকে আছো কালি ক'ৰ পৰা ৰাতিয়ে ভাত আহিছে? মাকুমৰ পৰা ক'লৈ যায় ৰয়িং ৰয়িঙলৈ যায় ইয়াতে বহুত গাড়ী লাইন লাগিছে শ শ গাড়ী হ'ব চাগে ন